আপুনি বিধানসভাত ইতিমধ্যে চৰ্চা হৈছে বিষয়টোলৈ তো মাননীয় মন্ত্ৰী মহোদয় আহিব তো এইটো বিষয় লৈ নৱেম্বৰত আহিলে ডাঙৰ কামটো হোৱাৰ সম্ভাৱনা আছে মই সেইটো আশাৰেই বিধানসভাত মই এবাৰ মানে বানপানীৰ ওপৰত মই বক্তব্য ৰাখিছিলোঁ আমি একেবাৰে বুঢ়াবুঢ়ীৰ পৰা ফকীৰগঞ্জলৈকে গৰাখহনীয়াৰ ফলত বহু ঘৰবাৰী যা গৈছে এই কথাবিলাকো কৈছোঁ তো মন্ত্ৰী সব এমএলএৰ বক্তব্যৰ পিছত ৰিপ্লাই যিটো দিছে সুকীয়া ৰিপ্লাই দিলে হয়তো আমি ক্লিয়াৰ বুজিব পাৰিলোহেঁতেন মই যিটো এডিবিৰ এছিয়ান ডেভেলপমেণ্ট বেংকৰ যিটো আঁচনি সেইটোৰ কথা উল্লেখ কৰিছোঁ কিন্তু তেওঁ ৰিপ্লাইত খালি আমি এটা পালোঁ যে মই নৱেম্বৰত যাম বিধায়ক ডাঙৰীয়াই যদি ভয় নকৰে আৰু ভাবিছে যে আমি পাৰ্টিৰ কাৰণে ভয় কৰিম কিন্তু মন্ত্ৰীৰ ওচৰত আমি যাবই লাগিব কামৰ কাৰণে সমষ্টি ৰক্ষাৰ কাৰণে গতিকে এই ক্ষেত্ৰত আৰু দেখিবলৈ গৈছে এটা দুখজনক কথা ইয়াত কিন্তু এটা চৰকাৰী দুটা বিদ্যালয় ইতিমধ্যে খহনীয়াত গৈছে দুটা হস্তান্তৰ কৰা হৈছে কিন্তু শিক্ষাৰ্থীসকলৰ অৱস্থা কিন্তু একেবাৰে মানে শিক্ষাদান পোৱা নাই আপুনি চৰকাৰক কি আহ্বান জনাব এই বিষয়ে না আমি চৰকাৰক আহ্বান জনাওঁ যে যিবিলাক বিদ্যালয় গৰাখহনীয়াত ইতিমধ্যে গুচি গৈছে ইমিডিয়েট বিদ্যালয় স্থাপন কৰি পঢ়া শুনাৰ ব্যৱস্থা আৰম্ভ কৰিব লাগে আৰু যিখিনি মানুহ ক্ষতিগ্ৰস্ত হ'ল সেই মানুহখিনি এটা যেহেতু এইবিলাক পাট্টালেণ্ড গতিকে তেওঁলোকে ক্ষতিপূৰণ পাব গতিকে অতি সোনকালে তেওঁলোকক ক্ষতিপূৰণ দি তেওঁলোকক পুনৰ সংস্থাপনৰ এটা ব্যৱস্থা কৰিব লাগে এইখিনি আমি আহ্বান জনাই আমি কেইদিনমান আগতেই খবৰটো পাইছোঁ গুৱাহাটীত কাৰ্যসূচী থকাৰ কাৰণে আহিব পৰা নাছিলোঁ কথা হ'ল এনেকুৱা এটা পৰিস্থিতি এইফালে নতুনকৈ এই এৰিয়া আমাৰ সমষ্টিৰ লগত সংলগ্ন হৈছে কিন্তু দুৰ্ভাগ্যজনক কথা যে আমাৰ এমএলএ ফাণ্ডো আমি ইয়াত ইউজ কৰিব নোৱাৰোঁ শেষত আমি কৈছোঁ যে ৰাইজে দান বৰঙণি কৰি পেলাই তেওঁলোকে বাঁহৰ কিবা ব্যৱস্থা কৰিছিল কিন্তু সেইটো নাখাতে মই কৈছোঁ ৰাইজৰ লগত ময়ো আছোঁ ময়ো হেল্প কৰিম ব্যক্তিগতভাৱে কিন্তু ফাণ্ড আমি ইয়াত ইউজ কৰিব নোৱাৰিম ডিপাৰ্টমেণ্টে হাত দাঙি দিছে আমি এমপিক ফোন কৰিলে খালি এক্সিকিউটিভ ইঞ্জিনিয়াৰকে ফোন কৰে আমি এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ লগত ফোন মাৰি মাৰিতো এতিয়া লাভেই নাই সি কৈছে যে আমাৰ কোনো হাতত এক পইচাও নাই আমি কোনো কাম কৰিব নোৱাৰিম এই অসময়ত মানে এই গৰাখহনীয়াটো আৰম্ভ হৈছে আচলতে এই সময়ত মানে পানী কমি গৈছে গৰাখহনীয়া হ'ব নালাগিছিল কিন্তু অতিমাত্ৰা গৰাখহনীয়া এই অঞ্চলত সৃষ্টি হৈছে তো আজি আৰিকাটা বজাৰত মিটিং দিছে ৰাইজে আকৌ কি সিদ্ধান্ত লয় সিদ্ধান্তৰ লগত ময়ো আছোঁ যদিও বাঁহৰ কাম কৰিব নোৱাৰে কিন্তু বাঁহৰ ক্ৰিপছ বনাই পেলাই য'ত ইৰ'শ্যন হৈ আছে তাতে দিলে কিছু ইৰ'শ্যনৰ হাৰটো কমিব একেবাৰে বন্ধও নহয় সেইবিলাক টেম্পৰাৰী ফ্লাড ফাইটিং বুলি কয় গতিকে সেইটো ছিষ্টেম কৰিলে হয়তো ইৰ'শ্যনৰ ৰেটটো অলপ কমি যাব